নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডছসকল, আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ জব ইনফৰমেশ্যনৰ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে অসঞ্জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো ফ্ৰেণ্ডছসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে বেংকৰ জব হয়, অৰ্থাৎ ইউকো বেংকৰ ফালৰ পৰা 250টামান পোষ্ট মুকলি কৰি দিছে, তাৰে ভিডিঅ'টো লৈ আহিছোঁ। তো ইয়াতে আপোনালোকে কেনেদৰে আবেদন কৰিব, কি লাগিব, ইয়াতে সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তাতে প্ৰথম কথাটো হ'ল, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে ডিগ্ৰী পাছ হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াতে বয়সটো দিছে যে 20 বছৰৰ পৰা 30 বছৰ যিসকলে আছে সিহঁতে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সনো পাই যাব যদি কাষ্ট চাৰ্টিফিকেট থাকে। SC STৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাব আৰু OBCৰ বাবে 3 ইয়াৰ্ছ। ইয়াতে দৰমহা উল্লেখ কৰি দিছে যে 40,000 পৰা আপ টু 70,000লৈকে, আৰু ইয়াতে GP উল্লেখ কৰিছে 3,900 টকা GP পাই যাব। তো ফ্ৰেণ্ডছসকল, আহক আমি এতিয়া এডভাৰ্টাইজমেণ্টটো চাই লওঁ। তো ফ্ৰেণ্ডছসকল, এইটো হৈছে নটিফিকেশ্যন ইউকো বেংকৰ, যিটো এপ্লাই আপোনালোকৰ অনলাইনৰ জৰিয়তে হ'ব। আৰু ইয়াতে ভেকেঞ্চি আছে 250টামান পোষ্ট। তো লোকাল বেংক অফিচাৰ পোষ্ট হয়। পোষ্ট নেম হৈছে LBO, অৰ্থাৎ লোকাল বেংক অফিচাৰ, আৰু ইয়াতে 250টামান পোষ্ট আছে। তো ফ্ৰেণ্ডছসকল, ইয়াতে দৰমহা উল্লেখ কৰি দিছে 48,480 পৰা আপ টু 62,000 টকালৈকে ইয়াতে দৰমহা উল্লেখ কৰি দিছে, আৰু GP পাই যাব 2,000 টকা। তো ইয়াতে ফ্ৰেণ্ডছসকল, ইয়াতে বয়সটো দিছে 20 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সন পাব SC STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। আৰু ইয়াতে আৰু এটা বস্তু দিছে যে লোকাল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, ইয়াতে লোকাল লেংগুৱেজ জনা থাকিব লাগিব। ষ্টেজ ৱাইজ যিটো লেংগুৱেজ হয় সেই লেংগুৱেজ জনা থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, ডিগ্ৰী পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ, আৰু এই ইউকো বেংকৰ চাকৰি এপ্লাইৰ বাবে ইয়াতে এপ্লিকেশ্যন ফিজ বিচাৰিছে যে EWS OBC কেণ্ডিডেটৰ বাবে OBC কেণ্ডিডেটৰ বাবে 800 টকা পে' কৰিব লাগিব। SC ST ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 175 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে দিব পাৰিব। তো ফ্ৰেণ্ডছসকল, ইয়াতে ষ্টাৰ্টিং ডেট দিছে যে 16 জানুৱাৰীৰ পৰা এইটো ষ্টাৰ্ট হৈ গৈছে। এইটো লাষ্ট ডেট হৈছে 5 ফেব্ৰুৱাৰী। 5 ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। তো ফ্ৰেণ্ডছসকল, এইটো হৈছে ইউকো বেংকৰ এডভাৰ্টাইজমেণ্ট। তো ইয়াতে এটা লিংক দি আছে http://ucobank.com। এই লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব, যিটো ইউকো বেংকৰ লোকাল বেংক অফিচাৰ, অৰ্থাৎ LBO। পোষ্ট নেম হৈছে LBO, আৰু এইটো লাষ্ট ডেট হৈছে 5 ফেব্ৰুৱাৰী 2025। 5 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে আবেদন কৰি দিয়ক। আৰু ইয়াতে ডিটেইলছ অফ ভেকেঞ্চি দিয়া আছে, কোন ৰাজ্যৰ কিমানটামান ভেকেঞ্চি আছে এইকেইটা দিয়া আছে। তো টোটাল ইয়াতে 250টামান ভেকেঞ্চি, তাৰে আমাৰ অসমৰ আছে 30টামান ভেকেঞ্চি, গুজৰাটৰ আছে 57, তাৰপিছত মহাৰাষ্ট্ৰ আছে 70টা, তো অসমৰ আছে 30টামান ভেকেঞ্চি। SC ST OBC EWS UR, তো ইয়াতে লিখা আছে, আপোনালোকে চাই ল'ব, কেটেগৰী ৱাইজ হিচাপে ভাগ কৰি দিয়া আছে ভেকেঞ্চিটো। তো এইটো পিছত আপোনালোকে চাই ল'ব। আৰু এই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব এই এডভাৰ্টাইজমেণ্টটো, আৰু এপ্লাইও কৰিব পাৰিব এই লিংকটোত ক্লিক কৰি। আশা কৰি ভিডিঅ'টো বুজি পাইছে। আৰু এইটো ইউকো বেংকৰ চাকৰি হয়। এইটো পোষ্ট নেম হৈছে LBO। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন আছে সিহঁতৰ বাবে এই চাকৰিটো ভাল চাকৰি হয়। তো আমাৰ অসমত 30টামান ভেকেঞ্চি আছে। তো আপোনালোকে যিসকলে ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰিব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।